বিধায়ক আব্দুল বাতিন খন্দকাৰৰ একেদিনাই ছখন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন উৎফুল্লিত সমষ্টিবাসী বঙাইগাঁও জিলাৰ উত্তৰ অভয়পুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে জপেয়া গাঁও পঞ্চায়তত ছটাকৈ কামৰ আধাৰশিলা স্থাপন কৰাত স্থানীয় লোকে উৎফুল্লিত হৈ পৰে। বিধায়ক আব্দুল বাতিন খন্দকাৰে 2023-24 বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ 3 লাখ টকা ব্যয়েৰে ব্লক চেনিটাৰী কামৰ আধাৰশিলা স্থাপন কৰে হৰিশ্বৰ বানাতা মাদ্ৰাছা। তাৰ পিছতে 2022-23 বৰ্ষৰ 15 ফাইনেন্সৰ 5,96,000 টকা ব্যয়েৰে হৰিশ্বৰ এম স্কুল মুকলি মঞ্চৰ কামৰ আধাৰশিলা স্থাপন কৰে। তাৰ পিছতে 25 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা 80 নং হৰিশ্বৰ বগুলামাৰী মডেল অংগনবাদী কেন্দ্ৰৰ গৃহ মুকলি কৰে বিধায়ক আব্দুল বাতিন খন্দকাৰে। তাৰ পিছতে 2023-24 বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ 3,30,000 টকা মূলবাৰী হুচিয়াইনিয়া মাদ্ৰাছাৰ ব্লক চেনিটাৰী কামৰ আধাৰশিলা স্থাপন কৰে। আবেলি ভূঞাপাৰা এম ই মাদ্ৰাছা চৌহদত 3 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা মুকলি মঞ্চৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। সন্ধিয়া লোক নিৰ্মাণ বিভাগৰ অধীনত হৰিশ্বৰত 68 লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কাঠৰ দলঙৰ আধাৰশিলা স্থাপন কৰি এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে। সভাত বিধায়কজনে জপিয়া গাঁও পঞ্চায়তৰ বাবে আজি ঐতিহাসিক দিন বুলি উল্লেখ কৰে। চালাবিলা বাঁহবাৰী গাঁও পঞ্চায়ততে লোক নিৰ্মাণ বিভাগৰ অধীনত বাঁহবাৰীৰ পৰা চালাবিলালৈ যোৱা ৰাস্তাৰ মাজত থকা কাঠৰ দলং মেৰামতিৰ বাবে 68 লাখ টকাৰ কামৰ শুভাৰম্ভ কৰে। একে বৰ্ষৰ একে আঁচনিৰ বাঁহবাৰীৰ পৰা ঘনবিন্নালৈ যোৱা ৰাস্তা মেৰামতিৰ বাবে আবণ্টিত 85 লাখ টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক আব্দুল বাতিন খন্দকাৰে। চালাবিলা বাঁহবাৰী গাঁও পঞ্চায়তত আই নদীৰ খহনীয়া প্ৰতিৰোধৰ প্ৰায় 6 কোটি টকাৰ কামৰ সম্পূৰ্ণ হৈছে। আনকি চালাবিলা জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয় কেইবা কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া গৃহৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলিও বিধায়কজনে কয়। বিধায়কজনে লগতে কয় যে ৭৫ বছৰে উত্তৰ অভয়পুৰী সমষ্টিত যিমান কাম হোৱা নাছিল 3 বছৰত তাতকৈ অধিক কাম হৈছে আৰু অহা 2 বছৰত আৰু অধিক কাম হ'ব বুলিও মন্তব্য কৰে। ঐতিহাসিক দিন মানে একে দিনতে আমি 6টাকৈ উন্নয়নমূলক কামৰ মানে 5টা কামৰ আধাৰশিলা আৰু এটা কামৰ মানে শুভ উদ্বোধন কৰিবলৈ সামৰ্থ্য হ'লোঁ। আমাৰ কামকেইটা আছিল এনেধৰণৰ। প্ৰথম কাম আমি যিটো কৰিলোঁ সেইটো হৈছে চেনিটাৰী ব্লক হৰিশ্বৰ যিটো বানাত মাদ্ৰাছা তাৰ চেনিটাৰী ব্লকৰ কামৰ উদ্বোধন মানে আধাৰশিলা স্থাপন কৰিলোঁ। তাত 3 লাখ টকা MLLD ফাণ্ডৰ পৰা অনুদান দিয়া হৈছিল। দ্বিতীয় কামটো কৰিলোঁ আমি মানে এটা অপেন মুকলি মঞ্চ মানে হৰিশ্বৰ যিটো ME মাদ্ৰাছা তাৰে মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰিলোঁ। এইটো 15 ফাইনেন্স কমিশ্যনৰ পৰা আছিলে। তাত মানে 5 লাখ প্ৰায় 6 লাখ টকা মানে মঞ্জুৰি দিয়া হৈছে। তাৰপিছত আমি এটা শুভ উদ্বোধনীৰ কাম কৰিলোঁ। ইতিমধ্যে কামটো সম্পূৰ্ণ হৈছে। এতিয়া ব্যৱহাৰৰ কাৰণে আমি মুকলি কৰি দিলোঁ। সেয়া হৈছে আমাৰ মানে হৰিশ্বৰৰ মডেল অংগনাবাদী কেন্দ্ৰ এটা। এইটো মডেল অংগনাবাদী কেন্দ্ৰবিলাক 25 লাখ টকীয়া। মূলবাৰী যিটো আমাৰ মাদ্ৰাছা আছে বহুত পুৰণা মাদ্ৰাছা কিন্তু তাত আন্তঃগাঁথনিৰ অভাৱ। এটা আধাৰশিলা স্থাপন কৰিলোঁ চেনিটাৰী ব্লকৰ MLLD ফাণ্ডৰ পৰা 3 লাখ টকা অনুদান দিয়া হৈছিলে। তাৰপিছত আমি ভূঞাপাৰা ME স্কুলত এটা মানে মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰিলোঁ। এইটো 5 লাখ টকাৰ মানে মঞ্জুৰ সাপেক্ষে 15 ফাইনেন্সৰ পৰা মানে মঞ্জুৰিটো দিয়া হৈছে। এটা কাঠৰ দলং হৰিশ্বৰত আগৰ পৰাই আছিলে কিন্তু একেবাৰে জৰাজীৰ্ণ অৱস্থাত গাড়ী ঘোঁৰা নচলে প্ৰায়। আৰু এই কেইদিনমান আগত এটা সৰু ল'ৰাও ইয়াৰ পৰা পৰি গৈছিলে পাইছে। মোটামুটি ধৰক আমাৰ দুয়োটা মিলি হেৰি হ'ব 1,30 লাখ টকা হ'ব আৰু কি। গতিকে এইটো প্ৰায় সম্পূৰ্ণকৈ নৱনিৰ্মাণে হ'ব ক'বলৈ গ'লে নৱনিৰ্মাণে হ'ব। আৰু ইয়াত এই কামটো কৰাৰ সময়ত বিভাগৰ লগত যাতে স্থানীয় ৰাইজে সহায় সহযোগিতা আগবঢ়ায় আৰু ঠিকাদাৰৰ যাতে কাম কৰাত কোনো বাধা বিঘিনিৰ সৃষ্টি নকৰে তাৰ বাবে আপোনালোকৰ জৰিয়তে স্থানীয় ৰাইজক মই অনুৰোধ জনাইছোঁ। আৰু তো আজি মোটামুটি এইখিনিয়ে ক'লোঁ আৰু বেছি দীঘলীয়াকৈ ক'ব বিচৰা নাই। মানিকপুৰৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট নিউজ MD।